এখন সভা উদ্বোধন কৰা এটি এটা ডাঙৰ কাম। বাকী এটি বিষয়ৰ ওপৰত ভাষণ দিয়া সেইটোতকৈও এই যে উদ্বোধনৰ দায়িত্ব এটা বৰ ডাঙৰ কাম। আৰু আজি মোৰ জীৱনত 89 চনৰ পৰা আজি প্ৰথম সভা উদ্বোধনৰ দায়িত্বভাগ আমাক দিছে আৰু আমি লৈছোঁ। গতিকে ভুল ত্ৰুটি যদি ক'ৰবাত বহৰাটোটা হয় আপোনালোকে প্ৰথমতে ক্ষমা বিচাৰিছোঁ আপোনালোকৰ চৰণতে। আৰু যিহেতু সাধুনাম সমাহি ভূষণম আশা ৰাখিছোঁ আপোনালোকে ক্ষমা কৰিব। এতিয়া প্ৰথমতে আমি এটি সৰু অমৃতময় এটি সুন্দৰ কাহিনীৰে আৰম্ভ কৰিম আমাৰ দায়িত্বভাগ। খালি আপোনালোকেতো আমাক চিনি পায়, ইয়ালৈ বহুতবাৰ আহিছোঁ। খালি মই ভাবোঁ কথা পতাটো বন্ধ হ'ব লাগিব। ধৰ্মৰ কথা, ঈশ্বৰৰ কথা, ভাগৱতৰ কথা ই কাণেৰে কেতিয়াও নুশুনে। আকৌ কৈছোঁ, কাণেৰে কেতিয়াও নুশুনে। 100 বছৰ যদি কোনোবাই কাণেৰে শুনে জীৱনৰ পৰিৱৰ্তন নহ'ব আৰু জীৱনৰ ৰূপান্তৰ অসম্ভৱ। গতিকে ধৰ্মৰ কথা, ঈশ্বৰৰ কথা বা গীতা ভাগৱতৰ কথা সদায় মনেৰে শুনিব লাগে আৰু মনেৰে শুনাৰ পাছত মথন কৰিব লাগে, তাৰ পাছত জীৱনত তাক ব্যৱহাৰ কৰিব লাগে। তেতিয়া জীৱন ৰূপান্তৰ হ'ব আৰু ধৰ্মৰ ফল আমাৰ জীৱনত আহি পৰিব। এতিয়া কাহিনীটো হ'ল এটা হাতী 4খন ভৰি এডাল শুৰ। এটা হাতী 4খন হ'ল ভৰি এডাল হ'ল শুৰ। এতিয়া অন্ধ মানুহ কেইজনমানক মাতি আনিলে। মাতি আনি ক'লে হাতীটো কেনেকুৱা তোমালোকে ক'ব লাগে। এজনে গৈ ধৰিলে এখন ভৰিত। তাৰ পাছত আহি ক'লে কেনেকুৱা হাতী? বোলে কলগছৰ নিচিনা। হাতী কেনেকুৱা? বোলে কলগছৰ নিচিনা। বাকীসকলে কয় হয় 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 হাতী কলগছৰ নিচিনা। দ্বিতীয়জনক পঠিয়ালে। সেইজনে গৈ পেটটোতে মোহাৰি চালে। পেটটোত যেতিয়া মোহাৰি চালে তেতিয়া সেইজনে আহি ক'লে নহয় নহয় হাতী বেৰৰ নিচিনা। হয়নে নহয়? বোলে হয় 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 হয়। আকৌ এজনে গৈ তেওঁ আকৌ হাত দিলে দাঁতটোত। দাঁত বহুত দীঘল দাঁত ওলাই আছিলে, দাঁতটোত হাত দিলে। আৰু যেতিয়া দাঁতটোত হাত দিলে তেতিয়া সুধিলে হাতী কেনেকুৱা? বোলে ডাঙৰ মূলাৰ নিচিনা। হয়নে নহয়? বোলে হয় 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 মই চুই চাইছোঁ, একেবাৰে সত্য। এতিয়া এজন চকু থকা মানুহক ক'লে যে হাতী কেনেকুৱা? তেতিয়া হাতীটোৰ বিৱৰণ দিলে চকু থকা মানুহজনে। সেইকাৰণে এজন ধৰ্মজ্ঞ মানুহৰ কাৰণেহে ধৰ্মৰ পৰিচয় শুদ্ধ আৰু সত্য দিব পাৰিব। এজন ধৰ্মক নজনা ধৰ্মজ্ঞ নোহোৱা এজন ধৰ্মৰ তত্ত্ব আৰু ৰহস্য নজনা মানুহ মানে হ'ল অন্ধ মানুহ। আৰু সেই সমাজত যেতিয়ালৈকে অন্ধ মানুহে ধৰ্মৰ ব্যাখ্যা কৰিব, যেতিয়ালৈকে অন্ধ মানুহে ধৰ্মৰ সংজ্ঞা সমাজখনক আগবঢ়াব, অন্ধ মানুহৰ দ্বাৰা যেতিয়া সমাজ ধৰ্মৰ ৰাস্তাত আগবঢ়াই নিব তেতিয়া সেইখন সমাজ খালত পৰিব। সেইখন সমাজ কেতিয়াও ধৰ্মৰ মাজেৰে জীৱনৰ যিটো শান্তি,
ধৰ্মই দিয়া আমাৰ জীৱনৰ যিটো শান্তি, গৃহস্থী আশ্ৰমৰ যিটো স্বৰ্গীয় আৰু বৈকুণ্ঠ সুখৰ আনন্দ, সেইটো পাব কেতিয়াও নোৱাৰে। আৰু দ্বিতীয়তে আমি দেখিছোঁ যে এই যে নদীবোৰে পাৰ ভাঙে, নদীবোৰে পাৰ কিয় সঘনাই ভাঙে? যেতিয়া বাম হয়, যেতিয়া বাম হয় তেতিয়া নদীবোৰে পাৰ ভাঙে, সময়ে সময়ে মানুহক বহুত অত্যাচাৰ কৰে, আনকি ঘৰ দুৱাৰ ভাঙিও বেলেগ বেলেগ হৈ যাব লাগে। গতিকে ধৰ্ম যিটো গভীৰতা, ধৰ্মৰ যিটো গভীৰতা, ধৰ্ম বিশ্লেষণৰ যিটো গভীৰতা, ইয়াক ধৰ্ম যিটো গভীৰতা, ধৰ্মৰ যিটো গভীৰতা, ধৰ্ম বিশ্লেষণৰ যিটো গভীৰতা, ইয়াক যদি হেৰাই যায়, ধৰ্মৰ বিশ্লেষণাত্মক দিশটো যদি আমি হেৰাই যায়, ই সদায় বাম হয়, টুলুঙা হয়, ই মনোৰঞ্জনৰ বস্তু হয়, ই মাত্ৰ এটা মানসিক তৃপ্তিৰ কাৰণে হৈ পৰে, তেতিয়া আমাৰ সমাজতো সেইদৰে মানুহৰ দুখ হয়। নানা ধৰণৰ ধৰ্মৰ মাজেৰে যি ধৰ্মই সুখ দিব লাগে সেই ধৰ্মই দুখ দিব, যি ধৰ্মই একাত্মতা আনিব লাগে সেই ধৰ্মই ভাগি ছিগি খণ্ড বিখণ্ড কৰিব। আৰু সেইকাৰণে সন্তসকলে, প্ৰজ্ঞাবানসকলে কৈছে যে ধৰ্মৰ গভীৰতাত প্ৰৱেশ নকৰাকৈ, ধৰ্মৰ তত্ত্ব আৰু ৰহস্য নজনাকৈ যেতিয়া ধৰ্মৰ ব্যাখ্যাবোৰ হয়, ধৰ্মৰ আলোচনাবোৰ হয়, ধৰ্মৰ প্ৰচাৰবোৰ হয়, তেতিয়াই আমাৰ সমাজখনত এই বিমংগলবোৰ হয়। এইকাৰণে সাৱধান বাণী দিছিলে বুদ্ধক। যেতিয়া প্ৰথম শুদ্ধোধন যেতিয়া মুক্তি বিচাৰি নিজৰ ৰাজ্য ত্যাগ কৰি, ৰাজপ্ৰসাদ ত্যাগ কৰি, নিজৰ পত্নী পুত্ৰক ত্যাগ কৰি আহিছিল এখন অৰণ্যৰ মাজলৈ। আৰু সেই অৰণ্যৰ মাজত যেতিয়া স্নান কৰিবৰ কাৰণে এটা পুখুৰীত নামিছিল তেওঁ, তেতিয়া সেই অৰণ্য দেৱতাই তেওঁ সুধিছিল, তুমি এই পুখুৰীটোত কাৰ অনুমতি লৈ নামিছা? তুমি যে এই পুখুৰীত নামিছা, কাৰ অনুমতি লৈ নামিছা? তেতিয়া এওঁটো দেখিলে মইতো অনুমতি কাৰো লোৱা নাই, উঠি পাৰত বহিলে। আৰু তাৰ পাছত এটা চাউতাল জাতীয় ভিল এজনে আহি নদীত জাপ মাৰি পৰিলে, সাঁতুৰি নাদুৰি পুখুৰীত থকা পদুমবোৰ তছনছ কৰিছে। তেতিয়া এওঁ আচৰিত হ'ল, মই মাত্ৰ নামিছিলোঁহে, আৰু মই নামতে এনেকৈ সাৱধান বাণী শুনালে, আৰু এওঁতো গোটেই সৰোবৰৰ পদুম ফুল পৰ্যন্ত নষ্ট কৰিছে, এওঁ কিয় মতা নাই? তে সুধিলে, হে অৰণ্য দেৱতা, মই মাত্ৰ নামিছিলোঁহে, আৰু মই নামতেই তুমি মোক এনেকৈ সাৱধান বাণী শুনালা, ঔজনটো গোটেই নামি গোটেই পদুম ফুল নষ্ট কৰিছে, এতিয়া মনে মনে আছা কেলে? গাহৰিৰ গাত কিমান মাটি লাগি থাকে এইটো নাচায়, গাহৰিৰ গাত কিমান মাটি লাগি থাকে এইটো সমাজে নাচায়। তুমি এখন সমাজৰ পথ প্ৰদৰ্শক, তুমি এখন সমাজৰ বাট দেখুৱাবলৈ আহিছা, দায়িত্ব লৈছা, আৰু তোমাৰ পাছেৰে এখন বৃহত্তৰ সমাজ আগবাঢ়ি আহি আছে। তোমাৰ এটা ভুল কথাই, এটা কথাৰ অমনোযোগিতাই এখন সমাজ বহু বছৰ বছৰ যুগ যুগ অন্তত খাললৈ লৈ যাব। এটা কলুষিত পৰম্পৰা আৰম্ভ হ'ব। গতিকে সাৱধান, তুমি যি ৰাস্তাৰে আগবাঢ়িছা, এটা জাতিক, এটা সংস্কৃতিক, এটা সভ্যতাক বাদ দেখুৱাবৰ কাৰণে মনত ৰাখিবা, তুমি প্ৰতিটো কথা, প্ৰতিটো শাস্ত্ৰ, প্ৰতিটো ধৰ্ম, প্ৰতিটো বাণীৰ তন্নকৈ পৰীক্ষা কৰি তুমি আগবাঢ়িব লাগিব। তোমাৰ বগা সাজজৰাত যদি ক'ৰবাত অকণমানো স্পট থাকে, সমাজৰ দৃষ্টিত সেইটো পৰিব, আৰু এদিন সমাজখন সেইফালে গুচি যাব।
সেইকাৰণে সাৱধান বাণী শুনাইছিলে। কিন্তু আজি সেইবোৰ সাৱধান বাণী আমি প্ৰায় এৰি দিয়াৰ কাৰণে আজি আমাৰ এই ধৰ্ম আছে, গীতা আছে, ভাগৱত আছে, যি বৈদিক সনাতন ধৰ্মৰ আধাৰত ভাৰতবৰ্ষত দেৱতাৰ জন্ম হৈছিল, ভাৰতবৰ্ষৰ দৈবিক সংস্কৃতি, ঈশ্বৰীয় সংস্কৃতি এইবোৰ আমাৰ মজ্জাগত আছিলে। কিন্তু আজি সেইবোৰ গীতা, সেইবোৰ ভাগৱত, সেইবোৰ ধৰ্মই আমাৰ সমাজ ভাঙি খণ্ড বিখণ্ড কৰিছে। এটা এটা গাঁৱত 4টা 5টা নামঘৰ, এখন এখন বুকুৰ মাজত 4টা 5টা ভাগ হৈ পৰিছে। গতিকে ইয়াৰ মূল কাৰণটোৰ ওপৰতে হয়তো আজি প্ৰভু ঈশ্বৰ আহিছে আপোনাসৱৰ ওচৰত, আৰু বাকীসকল আমাৰ পূৰ্ণানন্দকে আদি কৰি বৰ সুন্দৰ বক্তাসকল আছে। এইখিনিৰ ওপৰতে ভাষণখিনি নিশ্চয় আগবাঢ়িব বুলি আমি ভাবিছোঁ। আৰু দ্বিতীয়তে কিন্তু সেই ভাগৱতত আজি তাৰ বিপৰীত দৃশ্যটো আমি দেখা পাইছোঁ। ইয়াৰ কাৰণটো কি? ইয়াৰ কাৰণটো এটি ব্যাসদেৱৰ এটি কাহিনীৰ মাজত সোমাই আছে। মই এইখিনি ব্যাখ্যা নকৰিম,